হাই কি খবৰ আপোনালোকৰ ভালনে আশা কৰোঁ আপোনালোক ভালে আছে আজি মই ঘৰতে বনাব লৈছোঁ মালপোৱা বলকচোন দেখাইছোঁ আপোনালোকক মইনো কেনেদৰে বনাইছোঁ মই বাটি এটাতে চেনি উলিয়াই লৈছোঁ চেনি বেছি দিয়া নাই আপোনালোকে দি ল'ব পাৰে মই এইখিনি মিক্সিতে পিচি আনোগৈ এতিয়া মই কাঁহৰ বাটি এটাতে আটা লৈছোঁ এবাটি আৰু লৈছোঁ চুজি আধা বাটি পিচি লোৱা চেনিখিনি ইয়াতে ঢালি লৈছোঁ আৰু খুন্দনাতে খুন্দি লোৱা ইলাচিখিনি ঢালি লৈছোঁ ইয়াতে এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ এতিয়া এইখিনিত পানী অলপ দি পিনি মিহলাই যাম আপোনালোকে ইয়াত গাখীৰ দি পিনি মিহলাব পাৰে মই পানী দি মিলাইছোঁ গাখীৰ যিহেতু নাছিলে এইখিনি মিক্স কৰা হৈ গ'ল এতিয়া আধা ঘণ্টা মানৰ কাৰণে ঢাকি মেলি থৈ দিম এতিয়া আধা ঘণ্টা মানৰ পাছত উলিয়াই আনিছোঁ আকৌ চামুচখনেৰে মিহলাই লৈছোঁ অলপমান বেছি ডাঠ হৈ আছে কাৰণে মই পানী আৰু অলপ দি পিনি মিহলাই ল'ম গেছতে কেৰাহীখন পতাৰ পাছত তেল ঢালি লৈছোঁ তেলখিনি গৰম হোৱাৰ পাছতে মই মালপোৱাখিনি দি লৈছোঁ একদম সিম্পলকৈ বনাইছোঁ গুড় দি পিনি বনালে খাবলৈ ভাল লাগে ছোৱালীজনীয়ে খাওঁ কৈছিলে কাৰণে মই চেনি দি বনালোঁ এনেদৰে গোটেইখিনি মালপোৱা বনাই ল'লোঁ চাওকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে খাবলৈ কিন্তু বহুত ভাল লাগিলে এই ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই